নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত চেঞ্চিটিভ কণ্টেণ্ট কেনেকৈ চাব পাৰিব, বেছিকৈ কেনেকৈ চাব পাৰিব, যেনেকৈ হ'ল আপোনাৰ ভালগাৰ ভিডিঅ'জ, অলপ বেয়া বেয়া ভিডিঅ'জ বা আপোনাৰ কোবাই কাম মাৰি আছে তেনেকুৱা ভিডিঅ'জ কেনেকৈ চাব পাৰিব। আপোনাৰ এক্সপ্ল'ৰ পেজত দেখাব বা আপোনাৰ ৰিলছত দেখাব, নহ'লে আপোনালোকৰ ইনষ্টাগ্ৰাম ফিডত দেখাব। তো বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শ্বৰ্টকৈ প্ৰথম আপোনালোকে তলত প্ৰফাইলৰ একাউণ্ট আছে তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰফালে চাওক, ৰাইট ছাইডত 3 লাইনৰ আইকনটো আছে তাতে ক্লিক কৰক। 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন এখন পেজ পাব। পেজখনত অলপ স্ক্ৰল ডাউন কৰক। যেতিয়াই স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াতে এটা অপশ্যন পাব কণ্টেণ্ট প্ৰিফাৰেঞ্চেছ, তাতে ক্লিক কৰক। কণ্টেণ্ট প্ৰিফাৰেঞ্চেছ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে নতুন পেজ এখন খুলিব। তাৰ ওপৰত চাওক, একদম ওপৰতে দেখাব চেঞ্চিটিভ কণ্টেণ্ট। চেঞ্চিটিভ কণ্টেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰক। যেতিয়া অপশ্যনটো ক্লিক কৰিব ইয়াতে চাওক 3টা অপশ্যন আছে, লেছ, ষ্টেণ্ডাৰ্ড, মোৰ। যদি আপোনালোকে বেছিকৈ চেঞ্চিটিভ কণ্টেণ্ট চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ অপশ্যনটো আপোনালোকে চিলেক্ট কৰি লওক। ইয়াতে মই চিলেক্ট কৰি দিছোঁ। যেতিয়াই চিলেক্ট কৰিব আপোনালোকৰ এটা নতুন পপ আপ ওলাব। তাৰ তলতে চাওক কনফাৰ্ম অপশ্যনটো আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক। যেতিয়া আপোনালোকে কনফাৰ্ম অপশ্যনটো ক্লিক কৰিব আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টত, ইনষ্টাগ্ৰাম ফিড, ৰিলছ নহ'লে এক্সপ্ল'ৰ পেজত আপোনালোকৰ চেঞ্চিটিভ কণ্টেণ্টৰ পৰিমাণ বাঢ়ি যাব। যি টি কণ্টেণ্ট ওলাব, ভাল বেয়া চব ওলাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।